যে নপঢ়ে সি টেনশ্যন কি লাভ আছে? টেনশ্যন ল'লে নম্বৰ পায় নেকি? শেষত যদি ফালিব বহুত টেনশ্যন পৰীক্ষা আহি গৈছে। ষ্টাৰ্ট কৰিব লাগিব। আৰু ষ্টাৰ্ট কৰিবলৈ প্ৰথম কামটো হৈছে এখন ডায়েৰী বনাব লাগিব। এখন डायरी बना बोले गोल्ड डायरी। ये सबसे कीमती और सबसे जरूरी थिंग है जिंदगी में, सबसे जरूरी, और इसको ही नहीं सिखाया जाता है। या শিকোৱা নাযায় মানে। কাৰণ এই ছাকচেছৰ চাইন্সটো সফল হ'বৰ কাৰণে যিটো ৰাস্তাত যাব লাগে সেইটো আমাৰ নিচিনা জেগাবিলাকত আননোন মানে নাজানোৱে আমি। কিন্তু যিবিলাক মানুহে জীৱনত ভালকৈ কাম কৰিছে সেইবিলাক মানুহৰ জীৱনত তোমালোকে এই বস্তুটো দেখিবা। আনকি তুমি বেলেগ একো লাগে, মই এটা উদাহৰণ দিওঁ। মাৰোৱাৰী কোনোবা আছে নেকি? নাই। মাৰোৱাৰী মানুহ গোটেই ৱৰ্ল্ডত আটাইতকৈ ভাল বিজনেছ কৰে। বিজনেছত সেইটো ৱৰ্ল্ডৰ আটাইতকৈ ফাৰ্ষ্ট। শুনিছা? কি আছে সেইটো? এনেকুৱা বস্তু এটা আছে, সেইটো এতিয়া খাতা বুক বুলি কয়। মাৰোৱাৰী খাতা। আমাৰ অসমীয়াত এষাৰ কথা আছে, মাৰোৱাৰী খাতা, বেংগলী মাথা। বিজনেছত কয় এইটো মাৰোৱাৰী খাতা। মাৰোৱাৰী খাতাখন সিহঁতে এই গোল্ড ডায়েৰীখনক মই খাতা বুক বুলি কওঁ। जिंदगी का खाता बुक है ये। जैसे मारवाड़ी का खाता बुक है, बिजनेस का खाता बुक है। बिजनेस खाता बुक কি থাকে জানা? একদম প্ৰত্যেক দিনৰ টাৰ্গেট থাকে, আৰু গধূলি খাতা বুক একদম এক পইচালৈকে হিচাপ ক্লিয়াৰ কৰি খাতা বুক কুইক কৰি একদম খাতা বুক কুইক কৰি শেষ কৰি খাতা বুক কমপ্লিট কৰিহে মাৰোৱাৰী শুব। আৰু এটা কথা একদম এক পইচালৈকে খাতা বুকত মেইনটেইন কৰিব। এক পইচালৈকে सब खाता बुक लिखिब। एबार एजनक सुधिसिलु, भाई ये राज क्या है? मारवाड़ी पीपल इतना बिजनेस में परफेक्ट हैं, इमान ভাল बिजनेस करे, राज क्या है? তেওঁ মোক কথাটো কৈ দিছিলে, উই মেইনটেইন এ खाता बुक। আমি এটা खाता बुक মেইনটেইন কৰো। वो खाता बुक राज है, এইটো ৰহস্য বোলে। তো মই বহুত সাকসেসফুল মানুহক প্ৰশ্ন কৰো যে ये राज कहाँ है? শচীন তেণ্ডুলকাৰ প্ৰশ্ন কৰিছিলে। শচীন তেণ্ডুলকাৰ উত্তৰটো অলপ বেলেগ ধৰণে দিলে। শচীন তেণ্ডুলকাৰে ক'লে, আই ষ্টাৰ্ট দ্য ডে উইথ এন এক্সপেক্টেশ্যন এণ্ড এণ্ড দ্য ডে উইথ এন এক্সপিৰিয়েঞ্চ। মই এক্সপেক্টেশ্যনেৰে আৰম্ভ কৰোঁ আৰু অভিজ্ঞতাৰে শেষ কৰোঁ। এতিয়া এক্সপেক্টেশ্যন ইয়াৰ লিখা হয় কি মই দিনটোত মই কি পাম সেইটো লিখিব লাগিব। আৰু সেইটো কি কৰিম? আমি গধূলি এক্সপিৰিয়েঞ্চটো আমি মূল্যায়ন কৰিম। ইয়াত লিখেতো বহীটো আমি লিখোঁতে এতিয়াৰ পৰা এনেকৈ দিন খাতা বুকত আমাৰ ডেইলি থাকিব, ডেইলি থাকিব। ইয়াত গ'লছবিলাক লিখিলোঁ আমি, গ'লছবিলাক। তাৰপিছত আমি ইভালুৱেশ্যন কৰিম নিজক। ইভালুৱেশ্যন এই দুটা বস্তু খাতা বুকত থাকিব। তো মই ভাবিছিলোঁ আজি মই কি শিকিম বুলি ভাবিছিলোঁ যে দৈনিক ডেইলি গ'ল লিখিবলৈ শিকিম। গ'ল লিখিবলৈ শিকিম বুলি আমাৰ এটা গ'ল আছিলে নহয়। পাৰিলা নাই লিখিবলৈ? পাৰিলা যদি গধূলি ইভালুৱেশ্যন কৰা। ভালকে পাৰিলা নে? চিয়ৰ নে? কিমান নম্বৰ দিবা নিজক? কিমান নম্বৰ দিবা? কিমান ভালকে লিখিব পাৰিলো নিজক কিমান নম্বৰ দিবা? হা? কিমান নম্বৰ দিবা তুমি? 95। তাই 95 দিব। কিমানৰ ভিতৰত দিলা? 100ৰ ভিতৰত 95। ঠিক আছে, 95% নম্বৰ দিলা তাই। তুমি কিমান দিবা নিজক? আজি এইটো লক্ষ্যত তুমি কিমান উপনীত হলা বুলি নিজক কিমান নম্বৰ দিবা? 99 দিবা। ঠিক আছে, 99 শিয়ৰ। নিজক নম্বৰ দিওঁতে একদম কাৰা হবা ন। লোকক নম্বৰ দিওঁতে দিয়া, নিজক নম্বৰ দিওঁতে হাৰ্ট পাৰিল নে ভালকে? এইটো পাৰিবিনে? পাৰিলনে? নাই, এইটো আৰু 1 নম্বৰ পাবলৈ বাকী আছো। নিজক নম্বৰ দিওঁতে বহা। কিমান নম্বৰ দিবা? 90%। শুনা, প্ৰত্যেকটো অবজেক্টিভৰ কাৰণে গধূলি নিজক ইভালুৱেট কৰিবা। হোৱাৰ আগতে মূল্যায়ন কৰিবা। গধূলি এবাৰ ইভালুৱেট কৰিবা, এইকেইটা টাৰ্গেট আছিলে মই পাৰিলোঁ নাই। যদি হৈছে ৰাইট চিন, এইটো পাৰিলোঁ মই, এইটো হ'ল। গধূলি নহয়, তুমি যদি 20টা লক্ষ্য আছে দিনটোত, মাজে মাজে নিজকে ইভালুৱেট কৰি থাকা, খুলি থাকা।
মই নিজে কৰোঁ। মইতো কাক ফোন কৰিব লগা আছে তালৈকে মই ইয়াত লিখি থওঁ টাৰ্গেটত। আজি আমুকক ফোন কৰিব লগা আছে, তামুকক ফোন কৰিম, তামুকক ফোন কৰিম, তামুকক ফোন কৰিম। মই লৈ নাহিলোঁ আজি, থৈ আহিলোঁ। ফোন কৰিব লগালৈকে মই লিখি থওঁ। মোৰ এক পৃষ্ঠা হৈ থাকে, 40টা 50টা গ'ল লিখি থওঁ। আমুকক ফোন কৰিব লগা আছে, তামুকক পইচা 30 টকা দিব লগা আছে, তামুকক 100 টকা দিম মই আজি। ক'ত পইচা দিব লগা আছে, কি লক্ষ্যত উপনীত হ'ম, মই আজি ৰিচাৰ্জ কলাৰ আমুকক এইটো কথা পাতিম, তামুকৰ লগত এইটো কথা পাতিম, আমুকটো কৰিম, এই আৰ্টিকুলটোৰ 2টা লাইন লিখিম মই, 5খন বহি চাম, বহি চেক কৰিম। 5খন বহি চেক কৰিবলৈকে মোৰ টাৰ্গেট লিখা থাকে। আৰু সেইখন মই 1 ঘণ্টা মূৰে মূৰে মেলোঁ। মই কেইটা লক্ষ্যত উপনীত হ'লোঁ, 5টা গ'ল, ৰাইট চিন দিওঁ। প্ৰগ্ৰেছটো ঠিকে আছেনে নাই মোৰ দিনটোত? প্ৰগ্ৰেছটো ঠিকে আছেনে নাই? মই চেক কৰোঁ, মূল্যায়ন কৰোঁ। আৰু গধূলি খাতাবুক আকৌ শেষবাৰৰ কাৰণে এবাৰ চাওঁ। আচ্ছা, মোৰ আজি খাতাবুকত কিবা থাকি গ'ল নেকি? এইটো থাকি গ'ল না ভাই, तो कल एक काम ज़्यादा करना पड़ेगा, कामটা আজি এটাই থলো। শুনিছা? তো কাইলৈ মই সেইটো আকৌ বহাই লওঁ। তো কালিটো এটা যে পাল মাৰিলে মানে এইটো কাইলৈ কৰিব লাগিব। এখন খাতাবুক মই বনাওঁ আৰু এখন মেইনটেইন কৰোঁ। শুনিছা? মই নিজে মেইনটেইন কৰোঁ, মই সব মানুহকে শিকাওঁ। কালি নকৰে। শুনিছা? এতিয়া মই তোমালোকক এনে কৈছিলোঁ যে মই মোৰ কাহিনী এটা ক'ম। কৈছিলোঁ ন? মই মোৰ কাহিনী এটা ক'ম এতিয়া দেই, শুনিবা দেই। মোৰ কাহিনী এটা ক'ম এতিয়া। মই 11লৈকে, ক্লাছ 11লৈকে অংকত সদায় শূন্য পাওঁ। ক্লাছ 11লৈকে অংকত মই এটাও অংক জীৱনত মই কৰিব নোৱাৰিলোঁ। 8, 9, 6, 7, 8, 9, 10লৈকে। ছায়েন্সত মই হাইয়েষ্ট পোৱা বা মনত আছে 5 পাইছিলোঁ মই। ইংলিছত মোৰ হাইয়েষ্ট পোৱা বা মনত আছে 10 পাইছিলোঁ। তাৰমানে মই কিমান গাধা আছিলোঁ ভাবিছোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যেতিয়া পঢ়িবলৈ গৈছিলোঁ, মই পঢ়িবলৈ যাওঁতে মাষ্টৰে মোক কৈছিলে, ইংৰাজীত কয় মেণ্টেলি ৰিটাৰ্ডেড বুলি। মেণ্টেলি ৰিটাৰ্ডেড ভাবিছা নহয়? মানসিকভাৱে অক্ষম বুলি কৈছিলে। অক্ষম মানে মূৰত ইমান মাল নাই যি ইটো স্কুল আহিব নালাগে। আৰু মোক কয়, তই কেলে তই বাপেৰৰ কথা টকাবিলাক কেলে বৰবাদ কৰিছ? তইতো স্কুল আহিব নালাগে, তইতো একো কৰিব নোৱাৰিবি লাইফত, তইতো স্কুলত পঢ়িব যোগ্য নহয়, এটা অংক কৰি খাব নোৱাৰ। কেতিয়াবা মাষ্টৰে এনেকে ধৰি ৱাল চোৱাল থাকিলে এনেকে জুলাই দিব ল'লো, মূৰত মাল নাই বুলি, আৰু মোক পৰামৰ্শ দিয়ে যে তই স্কুল এৰিব লাগে। শুনিছা? শুনিছানে? আমাৰতো ধাৰণা এটা আছিলে, মাথাটো থাকিলেহে চোকা হ'লেহে পাৰিব পঢ়িব। আৰু তোমালোকৰ নিচিনা অৰ্থৰ নিচিনাকৈ কোৱা নিচিনাকৈ যদি তেনেকুৱাই হয়, মই যদি ইমান গাধা ক্লাছ 11লৈকে মই যদি অংকত 1 নম্বৰ এটা পাই দিব নোৱাৰিলোঁ, মই ফিউচাৰত কিবা এটা হ'ব পাৰিম বুলি মানুহে ভাবিব পাৰে? পাৰে নোৱাৰে? শুনি আছে ছোৱালীজনী? কেনেকৈ পাৰিব? বহি মই সেইটোকে মানুহক ক'বলৈ যাওঁ, মাথা আছে মতলব। তাৰপিছত মই লাইফত কেইটামান হেবিট কৰিছোঁ, অভ্যাস কৰিছোঁ, কেইটামান গুণ গোটাইছোঁ। কেইটামান গুণ মই গোটাই লৈছোঁ, আৰু সেই গুণকেইটাৰে মই খাই আছোঁ। শুনিছা? তুমি গুণকেইটা গোটাব লাগিব। আৰু গুণকেইটা মই নিজে জীৱনত যুঁজি ঠেকি শিকিলোঁ। তোমাক সেইকেইটা মই ফ্ৰীকে দি আছোঁ। তুমি যুঁজি শিকিবলৈ দিয়া নাই। মই লাইফত অকল ফেইল কৰি শিকিলোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈকে ফেইলেই কৰি থাকিলোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত চব লগাই 33 নম্বৰ পালোঁ। পঢ়া এৰি, কলেজত এৰি, চব এৰি বৰবাদ হৈ তাৰপিছত মই শিকিছোঁ। যদি সেইকেইটা মই আগতীয়া বয়সতে মই শিকিব পাৰিলোহেঁতেন, তেতিয়াহ'লে চাগে মোৰ লাইফটোত মই আৰু এচিভ কৰিলোহেঁতেন। মোৰ নালাগে, মই বিচৰা নাই, আৰু যি কৰিছোঁ হৈ যাব। শুনিছানে নাই? এতিয়া অভ্যাস কেইটামান গোটাইছোঁ, যিকেইটা অভ্যাস মই এতিয়ালৈকে মানি চলি আছোঁ। তাৰ ভিতৰত এটা অভ্যাস হৈছে
ये वाला खाता बुक শুনিছা ये वाला खाता बुक শুনিছা নাই और एक है वो है हिका और करा हिका और करा और एक है फेलुआर का डर नहीं है फेल কৰিবলৈ মোৰ ভয় নাই বুজিছেন নাই আনকি মই কপিল ছাৰ আছে স্কুলখনো ক'ত পাতিলোগে জানেন নাই স্কুলখন এনেকুৱা জেগাত পাতিলোগে মানুহে প্ৰাইভেট স্কুল এখন ক'ত পাতিব খোজে য'ত ল'ৰা ছোৱালী থাকিব মানুহ থাকিব আহিব মানুহ কোনোবাই জংঘলত লুকুৱাই স্কুল পাতে নেকি প্ৰাইভেট স্কুল মই জংঘলত লুকুৱাই পাতিলোগে এতিয়া জ্বলে ৰাস্তা নাই য'ৰ পৰা মানুহেই নাই শুনিছানে নাই লুকুৱাই পাতি দিলোগে য'ত মানুহ নাই কেলে পাতিব পাৰিলো फेल का डर नहीं है हम আকৌ फेल ৰাস্তাই নাই এতিয়াও ৰাস্তা নাই যা সেইফালেও নৈ এবাৰ নৈ খহাই দিলে फेल का डर नहीं है স্কুল এখন তাত সাকসেস হ'ব পৰা কোনো সম্ভাৱনাই নাই এটা ভাগ্য ভাল ডৰ নাই কাৰণে এটা গোটেই অসমৰ পৰা ল'ৰা ছোৱালী আহিছে কাৰণেহে ষ্টুডেণ্ট আছে তাত ল'ৰা ছোৱালী নাই এইফালৰ পৰা কাকপথাৰৰ পৰা তিনিচুকীয়াৰ পৰা শদিয়াৰ পৰা মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীৰ পৰা নলবাৰীৰ পৰা আহি আছে কাৰণেহে ল'ৰা ছোৱালী কেইটামান আছে নাইকিয়া জেগাত পাতিলো যা শুনিছা डर नहीं है तो কেইটামান গুণ মই গোটাইছো